মোৰ চেনেললৈ স্বাগতম জনাই আজি আপোনালোকলৈ লৈ আহিছোঁ সজিনাৰ চৰচৰীৰ এটি ৰেচিপি আৰু মোৰ চেনেলটো যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে প্লিজ লাইক ছাবস্ক্ৰাইব আৰু লগতে শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। প্ৰথমে মই আলু এইদৰে কাটি লৈছিলোঁ, সজিনাখিনিও কাটি লৈছিলোঁ, বিলাহী এটা এইদৰে স্লাইচ কৰি লৈছিলোঁ, পিঁয়াজ এটাও স্লাইচ কৰি লৈছিলোঁ, আদা নহৰু বটা 1 চামুচ, জলকীয়া এটা পিচি লৈছিলোঁ। মছলাৰ ভিতৰত মই লৈছিলোঁ হালধি পাউডাৰ, নিমখ, সৰিয়হৰ গুড়ি, বগা সৰিয়হৰ গুড়ি, গৰম মছলা পাউডাৰ, ডালচেনি, লং আৰু জিৰা গুড়ি। প্ৰথমে মই গৰম তেলত পিঁয়াজখিনি আৰু লং ডালচেনিখিনি দি ধুনীয়াকৈ পিঁয়াজখিনি ৰঙচুৱা হোৱালৈকে ফ্ৰাই কৰি ল'ম। আৰু পিঁয়াজখিনি যেতিয়া অকণমান ৰঙচুৱা হ'ব তেতিয়া মই ইয়াতে আদা নহৰু বটা আৰু জলকীয়া বটাখিনি দি পেলাই অলপ সময় ভাজিম। আৰু অলপ সময় ভজাৰ পিছত এতিয়া মই গোটেই মছলাখিনি ইয়াতে এড কৰি দিম। মছলাখিনি মই অলপ সময় ভজাৰ পিছত ইয়াতে অকণমান গৰম পানী দি দিম যাতে আমাৰ মছলাখিনি সিজাত সুবিধা হয়। আৰু মছলাখিনি মই এইদৰে ঘনাই ঘনাই লৰাই থাকিম যাতে লাগি নাযায়। আৰু যেতিয়া দেখিব আমাৰ মছলাখিনিৰ পৰা তেল বিৰিঙিবলৈ ধৰিছে তেতিয়া আমি ইয়াতে বিলাহীখিনি এড কৰি দিম। আৰু বিলাহীখিনিও ঠিক মই একেধৰণেৰে দি পেলাই ইয়াতে অকণমান পানী দি পেলাই সিজিবলৈ দিম। পানী দিলে আচলতে আমাৰ বিলাহীখিনি সিজাত সুবিধা হ'ব। আৰু যেতিয়া দেখিব আমাৰ বিলাহীখিনি ধুনীয়াকৈ গলিবলৈ ধৰিছে তেতিয়া মই ইয়াতে আমাৰ সজিনা আৰু আলুখিনি দি দিম। আৰু এইদৰে মই মিক্স কৰি ধুনীয়াকৈ ঢাকন লগাই পেলাই 5 মিনিটৰ কাৰণে ঢাকন মাৰি পেলাই থৈ দিম। আৰু মই 3 মিনিটৰ মূৰে মূৰে চেক কৰি থাকিম যাতে কেৰাহীত লাগিছে নেকি। আৰু এইদৰে মিনিটৰ মূৰে মূৰে লৰাই তাৰপিছত যেতিয়া দেখিম যে আলুখিনি ধুনীয়াকৈ সিজি গৈছে আৰু ইয়াতে মই এতিয়া পানীখিনি গৰম পানী এড কৰি দিম। আৰু গৰম পানীখিনি দিয়াৰ পিছত মই প্ৰায় 5 মিনিটমান সময়ৰ কাৰণে উতলিবলৈ ঢাকনখন মাৰি পেলাই থৈ দিম। 5 মিনিটৰ পিছত দেখিব আমাৰ চৰচৰীখিনিৰ পৰা ধুনীয়াকৈ পানীখিনি কমি আহিবলৈ ধৰিছে। আৰু মই ইমানটো জোখত ৰাখিছিলোঁ। আৰু সঁচাকৈ চৰচৰীখন খাবলৈ খুবেই সোৱাদযুক্ত হৈছিলে। আপোনালোকেও বনাই চাব আৰু ভিডিঅ'টি চোৱাৰ বাবে অশেষ ধন্যবাদ।